নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ ইতিমধ্যে তোমালোকে গম পাইছাই যে আগন্তুক 2026 বৰ্ষত জিএনএমৰ যি এন্ট্ৰেন্স এক্সাম হ'বলগীয়া আছে হেতু অহা 28 জুন তাৰিখে অনুষ্ঠিত হ'ব সো তাৰ কাৰণে আমি এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব অলৰেডি আমাৰ এপত আসাম কেৰিয়াৰ পইণ্ট এপত জিএনএম নাৰ্ছিঙৰ কাৰণে ক্লাसेছ বিলাক ষ্টাৰ্ট হৈছে অলৰেডি বহুতে তাৰ পৰা পঢ়ি আছে যদি তোমালোকে কোনোবাই জিএনএম নাৰ্ছিঙৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাই আছা যদি কোৰ পৰা পঢ়িম বুলি ভাবি আছা তেতিয়াহলে আমাৰ এই কোৰ্সটো তোমালোকে জয়েন হ'ব পাৰা only 549 rupeesত 549 টকাত তোমালোকে সম্পূৰ্ণ কোৰ্স পাই যাবা ইয়াত তোমালোকে ইংলিশৰ ম্যাথছৰ সায়েন্সৰ তিনিটা টপিকৰ প্ৰত্যেকটো ক্লাস এ টু জেড একদম বেসিকৰ পৰা এডভান্স লেভেললৈকে পাই যাবা আৰু তোমালোকে তাৰ লগতে লাইভ ক্লাसेस পাবা ডেইলি লাইভ ক্লাস হৈ আছে ৰেকৰ্ডেড ক্লাস কমপ্লিট সিলেবাস মক টেস্ট পিডিএফ ইবুক গুটেইখিনি কমপ্লিট তোমালোকে only 549ত পাই যাবা ঠিক আছে ইয়াত তোমালোকে নিজকে টেস্ট কৰিব পাৰিবা যে কিমান প্ৰেক্টিস তোমালোকৰ হৈছে কিমান প্ৰিপাৰেচন চলিছে গুটেইখিনি তোমালোকে মক টেষ্টৰ জৰিয়তে নিজকে পৰীক্ষা কৰি চাব পাৰিবা এক্সামৰ কাৰণে কিমান তোমালোকে প্ৰস্তুতি চলাইছা ওকে যদি তোমালোকে এই কোৰ্সটোৰ বিষয়ে আৰু বিশেষ জানিবলগীয়া থাকে এই নম্বৰটোত 9678914511 এই নম্বৰটোত আমাক হোৱাটছএপত বা কল হোৱাটছএপত মেছেজ এটা দিবা বা ডাইৰেক্ট কল কৰিলে তোমালোকে আমাৰ ইয়াত পাই যাবা তো তোমালোকে ডিটেইলছটো লৈ ল'ব পাৰিবা ওকে সো বেছি দেৰি নকৰিম আমি এতিয়া আমাৰ আজি ক্লাছৰ কোৱেশ্চনখিনি ষ্টাৰ্ট কৰিম তো ফাৰ্স্ট কোৱেশ্চনত দিছে আমাক কি দিছে 25% of 200 is equal to আমাক সুধিছে 200 25% কিমান হয় আমি পাৰ্চেন্টৰ সংখ্যা অংকবিলাক শিকিব লাগিব হয়নে এনেদৰ ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত আহে what is the 25% of 200 সো আমি এটো কেনেকৈ সলভ কৰিব লাগিব ঠিক আছে কেনেকৈ সলভ কৰিম গুটেইখিনি শৰ্ট ট্ৰিক্সত মই তোমালোকক আজি এই ক্লাছটো শিকাই দিম ক্লাছটো হেকলৈকে চাবা ভিডিওটো একদম প্ৰথমৰ পৰা হেকলৈকে চাবা এক্সামৰ কাৰণে ৰিলেটেড এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাকে আহে ওকে সো সুধিছে আমাক 25% of 200 মানে 200 25% কিমান হয় আমাক সুধিছে 200 25% কিমান এতিয়া আমি যদি চাও ৰৰ ঠাইত কি আহে ৰৰ ঠাইত পূৰণ আহে ওকে সো ৰৰ ঠাইত পূৰণ আহিব সো 200 ইনটু কি হ'ব 25% এতিয়া 25% তো আমি যদি অতৰাই দিও পার্সেন্টটো অতৰাই দিলে কি হ'ব 25/100 হৈ যাবগে এইটো কথা সদায় মনত ৰাখিবা যে 25/100 হৈ যাবগে আমি পার্সেন্টটো যেতিয়া অতৰাও তাৰ তলত এক এটা দি হৰণ কৰিব লাগে হেতু সদায় মনত ৰাখিবা সাপোজ 1% 1% ইজ ইকুৱেল কিমান 1/100 okay 1% is equal 1/100 2% is equal কিমান 2/100 okay 2% is equal কিমান 2/100 আমি যদি চাও বলে 15% আছে 15% তো 15% is equal কিমান 15/100 okay সো এইবিলাক কথা আমি জানিব লাগিব তো ইয়াত যদি আমি ডিভাইড কৰি দিও 100 যদি 200 কাটি দিও দুবাৰ যাব 2 আৰু 25 পূৰণ কৰিলে কিমান হ'ব 50 okay তো 50 হৈ যাবগে আমাৰ আনসাৰ যেটো অপচন সি আছে okay অপচন সি ইজ দা ৰাইট আনসাৰ মানে 200 25% কিমান হয় 50 হয় এইটোৱে হৈছে আমাৰ আনসাৰ ওকে বুজি পাইছা সকলে নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনত কি কৈছে সিম্পল ইন্টাৰেষ্ট অন ৰেস 1000 at 10% for 2 years দুবছৰৰ বাবে 10% হাৰত 1000ৰ ওপৰত সৰল সুদ কিমান হ'ব আমি সৰল সুদ উলিয়াবলৈ সকলোৱে জানো যদি তোমালোকে কোনোবাই নাজানা অলৰেডি আমাৰ সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চনছ অলৰেডি এপত ক্লাसेस কৰোৱা হৈছে যদি কোনোবাই নাজানা আমি কৈ দিছো যে সৰল সুদ কাক কোৱা হয় যে যেতিয়া কোনো এটা ইন্টাৰেষ্ট কোনোবাইটো কাবাৰ পৰা পইচা ধাৰত লয় ন ধাৰত যেতিয়া পইচা লয় একদম মিনিমাম এমাউন্টত মানে 1000 টকাত কি কৰিছে 10% হাৰত মানে 10% হাৰত 1000 টকাৰ 10% কি কৰিব ইন্টাৰেষ্ট দিব আৰু কিমান বছৰৰ কাৰণে উলিয়াব দিছে 2 বছৰৰ কাৰণে কিমান সুদ হ'ব তো তাৰ এটা সূত্ৰ আছে সিম্পল এটা সূত্ৰ আছে তোমালোকে সূত্ৰটো মনত ৰাখি থবা ঠিক আছে সূত্ৰটো হৈছে আমি ওপৰত তিনটা সংখ্যা পূৰণ কৰিব লাগে পি r into t এতিয়া এই p আৰু r আৰু t কি হয় মই কৈ আছো বাৰু আৰু তলত 100ৰে হৰণ কৰি দিব লাগে ঠিক আছে ইয়াতে p মানে হৈছে মূলধন ঠিক আছে p মানে হৈছে মূলধন ওকে যেটো প্ৰিন্সিপাল এমাউন্ট বুলি কোৱা হয় ইংৰাজীত কি বুলি কোৱা হয় প্ৰিন্সিপাল এমাউন্ট যেটো ইয়াত কিমান দি আছে 1000 দি আছে ওকে মূলধন কিমান হয় 1000 হয় ওকে r মানে হৈছে ৰেট অফ ইন্টাৰেষ্ট বা সুতৰ হাৰ r মানে কি হয় সুতৰ হাৰ ওকে সুতৰ হাৰ যেটো হাৰত পইচাটো ধাৰলে দিয়ে সো ইয়াত সুতৰ হাৰ হৈছে 10% দিয়ে থৈছে 10% হয় আৰু t মানে হৈছে টাইম ঠিক আছে t মানে কি হয় t মানে সময় বা টাইম ওকে যেটো আমাৰ ইয়াত কিমান দি আছে সময়টো 2 বছৰ বুলি কৈ থৈছে ওকে তো সময়টো কিমান হৈ যাব 2 ইয়াৰ এতিয়া আমাক কি উলিয়াব লাগে সৰল সুদ উলিয়াব লাগে তো সৰল সুদ উলিওৱাৰ সূত্ৰটো এইটোৱে PRT/100 মানে 1000 10 আৰু 2 পূৰণ কৰি 100ৰে হৰণ কৰিলে হৈ গ'ল 1000 পূৰণ 10 পূৰণ 2 তলত যদি আমি 100ৰে হৰণ কৰি দিও তেতিয়া আনসাৰ পাই যাম 100 দুটা শূন্য কাটিলো এফালে দুটা শূন্য কাটিলো 10 দুগুণ 100 100 দুগুণ 200 তো 200 হৈ যাবগে আমাৰ আনসাৰ কিমান হৈ যাব 200 যেটো অপচন বি আছে অপচন বি হৈ যাব কারেক্ট আনসার এইটোৱে হৈছে সিম্পল আমাৰ সৰল সুদ উলিওৱাৰ
ফৰ্মুলা বা কোৱেশ্চনছ ওকে একদমই সিম্পল হয় সকলোৱে পাৰিব আশা কৰিছো সো গোটেই বস্তুটো এটা স্ক্ৰিনশ্বট লৈ ল'বা তোমালোকে এনে ধৰণৰ কোৱেশ্চন বিলাক ডেইলি পাই থাকিবলৈ তোমালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্টৰ সৈতে জড়িত হৈ যাবা ওকে সো এতিয়া আমি আগবাঢ়ি দিও নেক্সট কোৱেশ্চন দিলে নেক্সট কোৱেশ্চনত দিছে if CP is equal 500 and SP is equal 550 then profit percent is equal what যদি CP সমান 500 হয় আৰু SP সমান 550 হয় লাভৰ শতাংশ কিমান হ'ব এতিয়া CP মানে কি CP মানে কি কষ্ট প্ৰাইস ঠিক আছে কষ্ট প্ৰাইস বুলি কোৱা হয় মানে যেটো অসমীয়াত কোৱা হয় কিনা দাম হল কিনা দাম আৰু SP মানে কি SP মানে হৈছে সেলিং প্ৰাইস ওকে সেলিং প্ৰাইস যেটো অসমীয়াত কোৱা হয় বিক্ৰী মূল্য ওকে বিক্ৰী মূল্য হল এতিয়া আমাক প্ৰশ্ন দিছে CP যদি 500 হয় মানে কিনা দাম যদি 500 হয় বেচা দাম যদি 550 হয় লাভৰ শতাংশ কিমান হ'ব এটা কথা সদায় মনত ৰাখিবা CP অৰ্থাৎ যেটো কিনা দাম সেই কিনা দামটো যদি কম হয় SP কে তেতিয়া হলে সেই ক্ষেত্ৰত লাভ হয় সদায় মানে 500 টকাত কোনোবা এটা বস্তু যদি কিনি 550 ত বিক্ৰী কৰিছে তেতিয়া সদায় কি হ'ব তাত সেই ক্ষেত্ৰত লাভ হ'ব হয় না নহয় লাভ হ'ব তো লাভ কিমান হ'ব লাভটো কিমান হ'ব আমি যদি চাও লাভ বা প্ৰফিট বুলি কোৱা হয় প্ৰফিট কি হ'ব প্রফিট টুক আমি এনেকে উলিয়াম SP - CP ওকে SP - CP হ'ব তো SP আছিল 550 CP আছিল 500 তো ইয়াৰ পৰা যদি মাইনাস কৰি দিও কিমান হৈ যাবগে 50 তো SP আমাৰ প্ৰফিট কিমান ওলাই গল প্ৰফিট ওলাই গল 50 তাৰ পিছতে CP দি আছে 500 CP দি আছে 500 হল SP দি আছে 550 হলনে এইখিনি ডিটেইলছ মই ইয়াত সাইডত লিখি লৈছো তোমালোকে বহি এখন পৰীক্ষাত যদি পেপাৰ দিয়ে তোমালোকে সাইডত লিখি লবা তাৰ পিছত নেক্সট স্টেপতে উলিয়াব গৈছে আমাৰ প্ৰফিট পাৰ্সেন্ট কিমান পাৰ্সেন্ট লাভ পালে 500 টকাত কিনি 550 টকাত যদি বিক্ৰী কৰিছে কিমান পাৰ্সেন্ট লাভ পালে এতিয়া প্ৰফিট পাৰ্সেন্ট উলিয়াবলে সূত্ৰটো মই ধুনিয়াকে লিখি দিম এইখিনি নোট কৰি লবা ঠিক আছে প্ৰফিট পাৰ্সেন্ট বা লাভৰ শতাংশ ঠিক আছে লাভৰ শতাংশ যেটো profit percent বুলিও কোৱা হয় ওকে তো এটো উলিওৱাৰ যেটো ফৰ্মুলা বা ট্ৰিক্স এটো হৈছে ওপৰত আমি প্ৰফিট টুক ৰাখিম তলত CP ৰাখিম ইনটু 100% কৰি দিলে হৈ গল ইনটু 100% কৰি দিলে হৈ গল ওপৰত কি ৰাখিম প্ৰফিট তলত ৰাখিম CPU ইনটু 100% তো প্ৰফিট আছিল ইয়াত আমাৰ 50 হল প্ৰফিট 50 CP আছিল 500 CP আছিল 500 ইনটু কি 100% তো এতিয়া যদি শূন্য শূন্য কাটিলো এটো শূন্য কাটিলো 5 এ 50 কাটি দিয়ে 10 বাৰ যাব তো 10% হৈ গল কি আমাৰ কি প্ৰফিট 10% কি হৈ যাব প্ৰফিট যেটো আমাৰ কোট আছে অপচন বি আছে অপচন বি ইজ দা ৰাইট আনসাৰ অপচন কি হৈ যাবগে বি টোৱে শুদ্ধ উত্তৰ হ'ব সো এনে ধৰণৰ প্ৰশ্নবিলাকে পৰীক্ষাত আহে তো এইবিলাক কোৱেশ্চন খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামৰ কাৰণে ওকে নেক্সট কোৱেশ্চন কৈছে what is the average of 10 20 30 physical question mark 10 20 আৰু 30 ৰ গড় কিমান এতিয়া গড় উলিয়াবলে আমি কেনেকে উলিয়াম এভাৰেজ ঠিক আছে এভাৰেজ বুলি কলে আমি কি বুজি পাও কেইবাটা সংখ্যা দুটাতকৈ অধিক সংখ্যা যেতিয়া দিয়া থাকিব সেই সংখ্যাবিলাকৰ আমি কি উলিয়াব পাৰো গড় উলিয়াব পাৰো তো কেনেকে গড় উলিওৱা হয় সেই কথাটো মনত ৰাখিবা কেনেকে উলিয়াম এতিয়া ইয়াত আমাক দিছে 10 20 আৰু 30 দিছে এই তিনটা সংখ্যাৰ গড় উলিয়াব লাগে একো কৰিব নালাগে যি তিনটা সংখ্যা দিছে সেই তিনটা যোগ কৰা প্ৰথমতে 10 + 20 + 30 হল তিনটা সংখ্যা যোগ কৰা তাৰ পিছত 3 ৰে হৰণ কৰি দিলে হৈ গল 3 ৰে হৰণ প্ৰত্যেকবাৰে 3 ৰে হৰণ নকৰিবা ইয়াত তিনটা সংখ্যা আছে কাৰণে এটা দুটা তিনটা আছে কাৰণে 3 ৰে হৰণ কৰিলো suppose let's suppose 1 + 2 + 3 + 4 কৰিছা তেতিয়া 4 ৰে হৰণ কৰিবা বুজি পাইছা বুলে 5 + 7 + 10 + 15 + 25 + 30 এটা কেটা হৰণ যোগ কৰিছা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা তেতিয়া 6 ৰে হৰণ কৰিবা তো এনে ধৰণে আমি গড় উলিয়াব পাৰিম তো ইয়াত সিম্পল যোগ কৰি দিয়া কিমান হ'ব 30 ে 20 50 60 60/3 হলনে 50 60 হ'ব তো 3 যদি 60 কাটি দিয়া কেবাৰ যাব 20 বাৰ যাব তো ইহঁত কিটাৰ গড় হৈ যাবগে কিমান 20 অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদমই সিম্পল হয় গড় উলিয়াবলৈ ইমান একো টেনশন লব নালাগে অকল জাস্ট যিমান কিটা সংখ্যা থাকিব সেইকিটা যোগ কৰিবা তাৰ পিছত নাম্বাৰ অফ যিমান নাম্বাৰ আছে যিমানটা নাম্বাৰ থাকে সেই নাম্বাৰৰ সংখ্যাৰে হৰণ কৰি দিলে হৈ গল এইটো হৈছে কোৱেশ্চন নেক্সট কোৱেশ্চনত দিছে আমাক 20% of a number is 60 then number is question mark এটা সংখ্যাৰ 20% যদি 60 হয় সেই সংখ্যাটো কিমান হ'ব এটা সংখ্যাৰ 20% কিমান হয় 60 তেতিয়া হলে সেই সংখ্যাটো কি let suppose let example let আমি ধৰি লৈছো মানে let মানে ধৰা let number be x সেই সংখ্যাটো কি হয় x হয় যেটো সংখ্যাৰ 20% 60 হ'ব ঠিক আছে সেই সংখ্যাটো কি হয় x এটা x টো 200 হ'ব পাৰে 250 হ'ব পাৰে 300 হ'ব পাৰে 350 হ'ব পাৰে আমি নাজানো
সো x ৰ 20% হয় নহয় সেই সংখ্যাৰ এটা সংখ্যাৰ 20% মানে কি x ধৰি লৈছো ন তো x ৰ 20% according to question এইটো according to question x ৰ 20% কি হ'ব 60 হ'ব ওকে x ৰ 20% কি হ'ব 60 হ'ব এতিয়া আমি যদি ৰৰ ঠাইত পূৰণ পাতো 20% to পাৰ্চেন্টটো আঁতৰাই পিনে ভগ্নাংশত লৈ গলে 100 বাৰ হৰণ কৰিলে হৈ গল ইকুৱেল কি হ'ব 60 হৈ যাব সো এইফালে 0 0 কাটিলে 2 যদি 10 কাটো 5 বাৰ যাব তো এইটো হৈ যাব x/5 x/5 ইকুৱেল কি হ'ব 60 হৈ যাব এতিয়া 5 টো যদি ইফালে গুচি যায় x ৰ তলত হৈ থাকোতে হৰণ হৈছে সমান চিহ্ন হফালে যোৱাৰ লগে লগে হৈ যাব পূৰণ তেতিয়া x ইকুৱেল কি হ'ব 60 into 5 তো 6 5 কিমান হ'ব 300 তো এইটো x ৰ ভ্যালু কিমান ওলাই গ'ল 300 মানে আমাৰ যেটো সংখ্যা আছিল সেই সংখ্যাটো হ'ব 300 অপচন সি ইজ দা ৰাইট আনসাৰ বুজি পাইছে যে এটা সংখ্যাৰ 20% যদি 60 হয় সেই সংখ্যাটো কিমান হ'ব 300 হ'ব বা আমি এনেকৈ ক'ব পাৰো যে 300 ৰ 20% 60 ওকে 300 ৰ 20% 60 হয় এটোই আছিল কোৱেশ্চনস একদমই সিম্পল হয় নেক্সট সলভ 2x plus 3 equal 11 এটো এটা এলজেব্ৰাৰ একদম বেসিক কোৱেশ্চন হয় সকলোৱে পাৰে যদি কোনোবাই পাৰে আনসাৰটো কমেন্টত জনাব লাগে আমি তোমালোকৰ যেটো তো ৰেকৰ্ডিং ক্লাছ হয় নট লাইভ ক্লাছ ৰেকৰ্ডিং ক্লাছত তোমালোকে এটা কাম কৰিবা ভিডিওটো পজ কৰিবা তাৰ পিছত আনসাৰটো কমেন্টত জনাবলৈ ট্ৰাই কৰিবা তাৰ পিছত আমি কোৱেশ্চনটো যেটো সলভ কৰি দিও তাৰ লগত আনসাৰটো মিলাই চাবা তেতিয়া হলে তোমালোকে নিজৰ এটা প্ৰেক্টিস হৈ যাবগে সো নিজৰ এই ভিডিও বিলাক নিজৰ কাৰণে এটা প্ৰেক্টিস বুলি ভাবিব পাৰা ওকে সো x plus 3 2x plus 3 is equal 11 দিয়া আছে ইয়াক যদি তুমি সলভ কৰা তেতিয়া হলে x ৰ মান কিমান হ'ব এটো উলিয়াব দিছে x ৰ মান কিমান হ'ব এটো উলিয়াব দিছে তো ইয়াত যদি আমি সলভ কৰি দিও প্ৰথমতে আছে +3 টো সমান চিহ্ন ইফালে লৈ যোৱা তেতিয়া ইয়াত 2x থাকি যাব এটো হৈ যাব 11 - 3 11 ৰ পৰা যদি 3 মাইনাস কৰে 8 হ'ব তো 2x কি হৈ গল 8 হৈ গলগে এতিয়া x ৰ মান যদি আমি উলিয়াবলৈ যাও x কি হ'ব 8/2 আৰু 2 যদি 8 কাটি দিও 4 বাৰ যাব সো হোৱাট ইজ দা ভ্যালু অফ x 4 ইজ দা ৰাইট আনসাৰ অপচন সি একদম ইজি হয় না নহয় এটো হৈছে এলজেব্ৰা একদম বেসিক কোৱেশ্চনস বেসিক একদমই বেসিক মানে সকলোৱে জানে এইবিলাক একদম ক্লাস 7 ৰ পৰা 8 ৰ পৰা আমি এখিনি পাই আহিছো হয়নে সো 4 ইজ দা ৰাইট আনসাৰ আৰু এই বেসিক নলেজ খিনি নথকাৰ কাৰণে আমাৰ কি হয় লছল বিলাকৰ ডাঙৰ ডাঙৰ যিবিলাক এলজেব্ৰা কোৱেশ্চনস থাকিব বা কেতিয়াবা প্ৰত্যেকটো মেথছৰ বেছিভাগ এভাৰেজতে হওক বা এনেকুৱা এজ ৰিলেটেড কোৱেশ্চনতে হওক এনে ধৰণৰ যিবিলাক ইকুৱেশন থাকে সেই ইকুৱেশন বিলাক সলভ কৰিব নোৱাৰে যাৰ কাৰণে কি কৰে সেই ডাঙৰ ডাঙৰ কোৱেশ্চন খিনি এৰি থৈ আহিব লগা হয় সো এই কাৰণে এইবিলাক কথা আমি বেসিক কথাখিনি জানিব লাগে নেক্সট কোৱেশ্চন একদম ইজি কোৱেশ্চন হয় সকলোৱে ট্ৰাই কৰিব পাৰে if x is equal to then the value of 3x plus 5 is equal what যদি x ৰ মান 2 হয় তেনেহলে 3x plus 5 ৰ মান কিমান হ'ব কি কৈছে x ৰ মান 2 তেতিয়া কি উলিয়াব দিছে আমাক 3x plus 5 is equal question mark তো আমি x ৰ জায়গাত কি পাতি দিম 2 পাতি দিম এতিয়া ইয়াত একো নাই নহয় একো না থাকিলে কি হৈ থাকে তাত পূৰণ এটা হৈ থাকে বুলি আমি ধৰি লম ওকে তো এটো হৈ গল কি 3 into 2 plus 5 এতিয়া বদমাস থিওৰি মতে আমি যদি যাও বদমাস থিওৰি মতে গলে 3 পূৰণ 2 যোগ 5 আছে প্ৰথমতে পূৰণ আহে তাৰ পিছত যোগ আহে হয় নহয় পূৰণ যদি কৰি দিও 3 2 6 যোগ 5 6 5 হৈ গল কি 11 তো আমাৰ आंसर কিমান হৈ গল 11 অপচন বি হ'ব শুদ্ধ উত্তৰ তো আমি বদমাস ৰুলটো সকলোৱে শিকিব লাগিব বি ও ডি এম এ এস বি মানে হৈছে এম এম এ এস বদমাস ওকে বি মানে হৈছে ব্ৰেকেট তো আমাৰ এনেকুৱা ধৰণৰ ব্ৰেকেট থাকে এনেকুৱাও থাকে ওকে এনেকুৱা ধৰণৰ ব্ৰেকেট থাকে অফ মানে হৈছে ৰ বি ও মানে হৈছে অফ বা ৰ কেতিয়াবা যে আমি ৰ পাও নহয় ওকে সো ডি মানে হৈছে ডিভাইড হৰণ তো এইবিলাক ৰুল আমি জানিব লাগে এম মানে হৈছে মাল্টিপ্লিকেশন বা পূৰণ হল এ মানে হৈছে এডিশন বা যোগ যেটো আমি যোগ কৰো আৰু এস মানে হৈছে সাবট্ৰেকশন বা বিয়োগ তো এই বদমাস ৰুলটো যদি তোমালোকে কোনোবাই নাজানা আমি অলৰেডি বদমাসৰ ক্লাস কৰিছো সেইখিনি আমাৰ এপত পাই যাব ওকে সো আগবাঢ়ি দিও আমি নেক্সট কোৱেশ্চনটোলে What is the value of 25% of 200 দুখৰ 25%ৰ মূল্য কিমান হ'ব এটো কৰিছিলো নেকি কৰিছিলো চাগে হয় না ফাৰ্স্ট কোৱেশ্চনটো এটো আছিল নেকি 200 ৰ 25% ওকে 200 ৰ 25% কিমান হ'ব 200 into 25/100 100 যদি 25 দুখ কাটি দুবাৰ যাব 2% বনাস এটো কৰিছিলো ওকে অপচন বি ইজ দা ৰাইট আনসাৰ আগবাঢ়ি দিও এই কোৱেশ্চনটো যদি আমি চাও a train travels 180 km in 3 hours speed is equal what এখন ট্ৰেইনে যদি 3 ঘন্টাত 180 কিলোমিটাৰ ভ্ৰমণ কৰে গতিটো কিমান হ'ব ঠিক আছে স্পিড কিমান হ'ব স্পিড ইজ ইকুৱেল হোৱাট এতিয়া ট্ৰেইনৰ কোৱেশ্চন বা গতি এনেকুৱা ধৰণৰ কোৱেশ্চনস আমাৰ অলৰেডি স্পিড টাইম ডিসটেন্সত এপত কৰোৱা হৈছে যিসকলে পৰ ষ্টুডেন্টস আছে তেওঁলোকে এটো কৰিব পাৰিব যে এখন ট্ৰেইনৰ যদি আমাৰ সময় দি থৈছে টাইম দি থৈছে 3 ঘন্টাত কিমান কিলোমিটাৰ যায় 180 কিলোমিটাৰ যায় মানে স্পিড উলিয়াবলৈ আমাৰ দুটা বস্তু লাগিব স্পিড ইজ ইকুৱেল কি আছিল স্পিড ইজ ইকুৱেল
ডিস্টেন্স আপন টাইম ওকে স্পীড উলিয়াবলে ডিস্টেন্স লাগিব অৰ্থাৎ কিমান দূৰত্ব গৈছে আৰু সময় লাগিব কিমান সময়ত গৈছে তো ইয়াত যদি আমি ডিস্টেন্স চাওঁ এটো হৈছে ডিস্টেন্স এটো হৈছে টাইম সো ডিস্টেন্স হৈছে 180 টাইম হৈছে 3 3 যদি 180 কাটো আমি 60 হ'ব সো আমাৰ যেটো স্পীড উলাব এটো হ'ব 60 km/h যেটো অপচন বি আছে ওকে বা তোমাক যদি কেতিয়াবা টাইম উলিয়াব দিছে টাইম ইকুয়াল কি হ'ব ডিস্টেন্স বাই স্পীড ওকে যদি তোমাক কেতিয়াবা ডিস্টেন্স উলিয়াব দিছে ডিস্টেন্স যদি উলিয়াব দিয়ে s * t কৰি দিয়া মানে স্পীড * টাইম কৰি দিয়া তো এইবিলাক সূত্ৰ আমি জানিব লাগিব ওকে তো এইখিনি সূত্ৰ আমি জানি থোৱাটো ভাল হ'ব এক্সামৰ কাৰণে এইবিলাক বহুতে ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় বা এইখিনি ইম্পৰ্টেন্ট স্পীড টাইম ৰিলেটেড কোৱেশ্চনছ হ'ব নেক্সট 10 নম্বৰ কোৱেশ্চনটো কি দিছে if ratio of a is to b is 2:3 and a is equal 40 then b is equal question mark যদি a আৰু b ৰ অনুপাত 2:3 হয় আৰু a সমান 40 হয় তেতিয়া হলে b ৰ মান কিমান হ'ব b ৰ ভ্যালুটো কিমান হ'ব কি কৈছে ভালকে চোৱা a is to b কিমান দি থৈছে আমাক 2:3 ওকে তো আমি কি কৰিব পাৰো এক ধৰি লব পাৰো 2x এক কি বুলি ধৰি লৈছো 2x আৰু b কি ধৰি লব পাৰো b 3x বুলি ধৰি লব পাৰো ওকে এক কি বুলি ধৰিছো 2x আৰু b কি ধৰিছো 3x মানে a হৈছে দুভাগ b হৈছে তিনিভাগ এনেকে ধৰিব পাৰো ওকে এতিয়া a ৰ মানটো আমাক 40 দি থৈছে নহয় তো a মানে কিমান আছিল a মানে 2x আছিল b মানে আছিল 3x তো 2x 40 নহব জানো 2x কি হ'ব 40 হ'ব 2x 40 সো ইয়াৰ পৰা যদি আমি x ৰ মান উলিয়াবলৈ দিও ইয়াৰ পৰা যদি x ৰ মান উলিয়ালো 40/2 হ'ব 40/2 ৰ মান কিমান 2 2 4 20 হ'ব তো x ৰ মান হৈ গলকে 20 এতিয়া আমাক উলিয়াব লাগে b ৰ মান তো b কি আছিল 3x 3 * 20 নহব জানো 3 * 20 কৰি দিলে কিমান হয় 3 * 20 কৰি দিলে হৈ যাবগে 60 তো b ৰ মান কিমান লৈ গলকে 60 যেটো অপচন বি ত আছে অপচন বি ইজ দা ৰাইট আনসাৰ একদম ইজি কোৱেশ্চন হয় আকৌ এবাৰ কৈ দিছো সো a আৰু b ৰ অনুপাত 2:3 দিছিলে হ্যাঁ না 2:3 দিছিলে সো আমি এক ধৰি লৈছো 2x আৰু b ধৰি লৈছো 3x তো 2x কি দি থৈছে আমাক 2x দি থৈছে আমাক 40 সো x ৰ মান হৈ গলগে 20 আৰু x ৰ মান 20 হলে b ৰ মান হৈ গলগে 3x মানে 3 * 20 যেটো 60 হয় একদম বেসিক হয় সকলোৱে জানিব আৰু এইখিনি জানিলে আমি কেনেকৈ মেথছৰ কোৱেশ্চন কৰিবলৈ যাম হয় নে নহয় সো এইখিনি একদম বেসিক কোৱেশ্চন হয় next question দিছে আমাক the perimeter of a rectangle is 60 cm and the length is 20 cm then the breadth is যদি এটা আয়তক্ষেত্ৰৰ পৰিসীমা 60 cm হয় আৰু দৈৰ্ঘ্যটো 20 cm হয় প্ৰস্থ কিমান হ'ব ঠিক আছে প্ৰস্থটো কিমান হ'ব আয়তক্ষেত্ৰ আমি সকলোৱে চিনিব এনেকুৱা আয়তক্ষেত্ৰ থাকে ইয়াৰ যেটো গোটেই বাউণ্ডাৰীটো এই গোটেই বাউণ্ডাৰীটো কিমান হয় 60 হয় ওকে গোটেই বাউণ্ডাৰীটো 60 হয় আৰু দৈৰ্ঘ্যটো যেটো লেন্থ আছে এই লেন্থটো কিমান হয় দৈৰ্ঘ্যটো 20 cm হয় ওকে ইয়াৰ যেটো ব্ৰেড যেটো প্ৰস্থ থাকে এই ব্ৰেডটো কিমান হ'ব আমাক উলিয়াব কৈছে সো এটা সূত্ৰ আমি সকলোৱে জানো আয়তক্ষেত্ৰৰ লগত জড়িত বা আয়তৰ যেটো পৰিসীমাৰ লগত জড়িত সূত্ৰ আছে সেই সূত্ৰটো আমি সকলোৱে জানো সূত্ৰটো কি হয় সূত্ৰটো হৈছে আয়তৰ যি পৰিসীমা আছে আয়তৰ যি পৰিসীমা আছে পৰিসীমা ওলোৱা সূত্ৰ বুলি কয় যেটো অসমীয়া ইংৰাজীত পেৰিমিটাৰ বুলি কয় তো পেৰিমিটাৰ ইকুৱেল কি আছিল 2 * l + b এটো আছিল ফৰ্মুলাটো আছিল নে 2 * l + b l মানে হৈছে লেন্থ b মানে হৈছে প্ৰস্থ ব্ৰেথ ওকে সো ইয়াত যদি আমি পৰিসীমাটোৰ ঠাইত আমি 60 বহুৱাই দিও এটো 60 বহুৱাই দিলো ইনটু ইকুৱেল 2 * কি হ'ব l l ৰ জায়গাত আমি কি বহুৱাই দিম 20 বহুৱাই দিম সো l = 20 আছিল + b ওকে এতিয়া যদি দুইটো পূৰণ হৈ আছে 20 * b ৰ লগত কি হৈছে পূৰণ তো এটো দুইটো এফালে লৈ আহিলো হৰণ 60/2 ইকুৱেল কি হ'ব l l নহয় 20 ইকুৱেল কি হ'ব 20 + b হৈ যাব এতিয়া যদি 2 যদি 60 কাটি দিয়ে কেবাৰ 30 বাৰ যাব তো এটো হৈ যাব 30 এফালে হ'ব 20 + b এফালে হৈ গল 30 এফালে কি হ'ব 20 + b এতিয়া যদি আমি 20 টো এফালে লৈ মাইনাস হৈ যাব তো 30 ৰ পৰা 20 গুচি গল তেতিয়া b থাকি গল 30 ৰ পৰা 20 গলে থাকিব 10 ইকুৱেল b মানে b ৰ মানটো কিমান লাই গলকে 10 মানে আমাৰ যেটো প্ৰস্থ আছে প্ৰস্থৰ মান কিমান লাইলে 10 cm ইজ দা ৰাইট আনসাৰ কোত আছে অপচন এ আছে অপচন এ টোৱে কি হ'ব শুদ্ধ উত্তৰ হৈ যাব সো এইবিলাকে হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আহিব একদম বেসিক আহিব ইয়াতকে আহিব টানো না আহিব কিন্তু ইমানখিনিটো আমি জানিব লাগিব এইখিনি যদি জানো তেতিয়া আমি ইয়াতকে টান কোৱেশ্চনখিনি কৰিব পাৰিম হয় নহয় নেক্সট এটো সিম্পলিফাই কৰিব কৈছে এইটো বডমাছ ৰুলত আমি পেলাম ঠিক আছে যেটো বডমাছ আমি শিকিব লাগে ন বডমাছ BODMAS বডমাছ তো এই বডমাছ ৰুলটো এপ্লাই কৰি এটোকে আমি সলিউশন কৰিব লাগিব সো প্ৰথমতে বডমাছত কয় আমাৰ ব্ৰেকেট যত থাকিব না ব্ৰেকেটৰ কামটো আগত কৰিবা তো ইয়াত কি আছে আমাৰ 48 ডিভাইড ডাঙৰ ব্ৰেকেট আছে 4 ইনটু তাপা সৰু ব্ৰেকেট আছে 3 + 1
সৰু ব্ৰেকেট ক্লোজ ডাঙৰ ব্ৰেকেট ক্লোজ সো প্ৰথমতে ব্ৰেকেটৰো তিনিটা ভাগ আছে এইটো হৈছে সৰু বান্ধনী এইটো হৈছে এনেকুৱাটো এটা থাকে না মাজু বান্ধনী ওকে আৰু এটা হৈছে ডাঙৰ বান্ধনী সো প্ৰথমতে আমি সৰু বান্ধনী আঁতৰাম তাৰপিছত মাজু বান্ধনী তাৰপিছত ডাঙৰ বান্ধনী আঁতৰাম ওকে সো ইয়াত যদি চাও সৰু বান্ধনী এটা আছে নে তো সৰু বান্ধনীৰ ভিতৰত কি আছে 3 যোগ 1 3 যোগ 1 কৰিলে সকলোৱে জানো আমি 4 হ'ব হৈ গল 4 এতিয়া পূৰণ কি হৈ গল কি 4 এইটো কাম খতম এই 3 যোগ 1 পাতি 4 পালো দেই আৰু এই 4টি ইয়াত আহিছে বাকি পূৰণ যেনেকৈ আছে তেনেকৈ পাতিছো বাহিৰৰ যেটো হৰণ আছে যেনেকৈ আছে তেনেকৈ পাতিছো 48 যেনেকৈ আছে তেনেকৈ পাতি লৈছো নহলে সুধিব ন কোড কেনেকৈ আহিলে এতিয়া আমি ডাঙৰ বান্ধনী আঁতৰাম এইটো কি হৈ আছে 4 পূৰণ 4 তো 4 আৰু 4 পূৰণ গলে কি হয় 16 হয় 4 4 গুণ কি হ'ব 16 এতিয়া আমি ব্ৰেকেট আঁতৰাই দিলো আৰু 16 এফালে হৰণ যেনেকৈ আছে তেনেকৈ পাতিছো 48 যেনেকৈ আছে তেনেকৈ আমি পাতি ললো ওকে এতিয়া অকল 48 16 যদি হৰণ কৰি দিও আনসাৰ ওলাই যাব তো 6 3 গুণ 18 3 হ'ব 77 তো আমাৰ ইয়াৰ আনসাৰটো কি হৈ যাবগে 3 যেটো অপচন বি আছে অপচন বি টো 77 হৈ যাব ওকে এইটোৱে হৈছে আনসাৰ এনে ধৰণে আমি বডমাছৰ কোৱেশ্চন কৰিম ইয়াতকে আৰু এডভান্স লেভেলৰ কোৱেশ্চনটো কৰিব লাগিব বহুত দীঘল প্ৰশ্ন কেতিয়াবা আহে নহয় সেইখিনিও আমি সলভ কৰিম ঠিক আছে টেনচন লব নালাগে গোটেইবিলাক আমি সলভ কৰি যাব লাগিব নেক্সট কোৱেশ্চন A train covers 240 km in 4 hours. How much distance in 6 hours? মানে এখন ট্ৰেইনে 4 ঘন্টাত 240 কিলোমিটাৰ অতিক্ৰম কৰে 6 ঘন্টাত কিমান দূৰত্ব যাব ঠিক আছে 6 ঘন্টাত কিমান দূৰত্ব যাব ওকে বা how much distance cover in 6 hours এনেকুৱা ধৰণৰ কোৱেশ্চনটো হ'ব ওকে সো কি কৈছে 4 ঘন্টাত 240 কিলোমিটাৰ অতিক্ৰম কৰিছে হা 4 ঘন্টা টাইম কিমান হয় টাইম 4 ঘন্টা আৰু ডিসটেন্স কিমান 240 কিলোমিটাৰ এতিয়া স্পিড কিমান হ'ব এটো উলিয়াব লাগিব প্ৰথমতে স্পিড কিমান হ'ব এটো উলিয়াম তাৰ পিছত কৈছে যে 6 ঘন্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব 6 ঘন্টাত সেই ট্ৰেইনখনে কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে যেতিয়া আমি 6 ঘন্টাত কিমান যাব ওলাই যাব তো স্পিড উলিয়াবৰ কাৰণে আমি জানো কি কৰিব লাগিব ডিসটেন্স আপন টাইম হল মানে 240 হৰণ 4 240ক 4 হৰণ কৰিলে সবার 60 কিলোমিটাৰ পাৰ আৱাৰ হল 60 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘন্টাত কিমান যাব 1 ঘন্টাত যাব 60 কিলোমিটাৰ ওকে 1 ঘন্টাত 60 কিলোমিটাৰ যাব সো আমাক সুধিছে 6 ঘন্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব তো 1 ঘন্টাত যদি যায় 60 6 ঘন্টাত কিমান যাব 6 ঘন্টাত যাব 60 into 6 6 6 গুণ 36 360 কিলোমিটাৰ হ'ব 77 360 কিলোমিটাৰ হ'ব 77 যেটো আমাৰ অপচন সি আছে অপচন সি উইল বি দা রাইট আনসার ওকে অপশন সি টোৱে হৈ যাবগে ইয়াত শুদ্ধ উত্তৰ তো এটোৱে কোৱেশ্চন নেক্সট কোৱেশ্চনটো আগবাঢ়ি দিও আমি নেক্সট আৰু দুটা কোৱেশ্চন কৰিম তাৰ পিছত এটো ক্লাস শেষ হ'ব ওকে next question if the ratio of two number is 3:5 and their sum is 64 find the larger number যদি দুটা সংখ্যাৰ অনুপাত 3:5 হয় আৰু ইহঁতৰ যোগফল 64 হয় তেন্তে ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা বুলি কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা দুটা সংখ্যাৰ অনুপাত কি দি আছে আমাক 3:5 দি আছে ওকে সো আমি ধৰি লৈছো লেট এটা সংখ্যা 3x আৰু এটা সংখ্যা হৈছে 5x এটো আমি ধৰি লৈছো এটা সংখ্যা 3x এটা সংখ্যা 5x এতিয়া এটো 3x টো হৈছে সৰু সংখ্যা 5x টো হৈছে ডাঙৰ সংখ্যা ওকে এতিয়া ইয়াত কনফিউজন নাই এটা 3x এটা 5x তাৰ পিছত নেক্সট লাইনত কৈছে ইহঁতৰ যোগফল 64 হয় যোগফল মানে কি 3x আৰু 5x ৰ যোগফলটো 64 3x plus 5x is equal কি হয় 64 এটো according to question দেই according to question 3x আৰু 5x ৰ যোগফল কিমান 64 হয় তে 3 এ পাছে হৈ গল কি 8 8x is equal কি 64 then the value of x is equal কি হ'ব 64 by 8 8 8ক যদি 64 কাটি দিলে 8 বাৰ যাব x সমান আমি কিমান পালো 8 পালো ওকে what is the value of x 8 এতিয়া আমাৰ x সমান যদি ওলাই যায় আটাইতকৈ ডাঙৰ সংখ্যাটো উঠিছে ডাঙৰ সংখ্যা কি আছিল আমি ইয়াত লিখি দিছো 5x আছিল তো 5 ইনটু কি হৈ যাব 8 x সমান 8 5 ইনটু 8 কৰিলে 40 তো ডাঙৰ সংখ্যাটো কি হ'লগে 40 যেটো আমাৰ অপচন বি আছে অপচন বি ইজ দা রাইট আনসার ঠিক আছে এটো আছিল কোৱেশ্চনস নেক্সট কোৱেশ্চনটো চাম আৰু এটা কোৱেশ্চন কৰিলে 15টা কোৱেশ্চন আছিল 15টা কোৱেশ্চন কৰিলে শেষ হৈ যাব ওকে নেক্সট the average of 8 number is 20 if two numbers 30 and 50 are included what will be the new average 8টা সংখ্যাৰ গড় হৈছে 20 যদি 30 আৰু 30 আৰু 50 সংখ্যা দুটা যোগ দিয়া হয় তেন্তে নতুন গড় কিমান হ'ব ভালকে কোৱেশ্চনটো চাব লাগিব 8টা সংখ্যাৰ গড় দিয়া আছে 20 ওকে 8টা সংখ্যাৰ গড় কিমান হয় 8টাৰ গড় কিমান হয় 20 হয় তো 8টা সংখ্যাৰ টোটাল কিমান হ'ব 8টা সংখ্যাৰ টোটাল কি হ'ব 8টাৰ মুঠ সংখ্যা কি হ'ব 20 পূৰণ 8 হ'ব এটো মনত ৰাখিবা সকলোৱে মুঠ যদি উলিয়াব লগা হয় নহয় তেতিয়া আমি পূৰণ কৰি দিম এটোক ওকে তো পূৰণ কৰিলে কিমান হ'ব 2 8 2 16 160 ঠিক আছে 160 ভালকে চাবা 160 ওলালে এইগিটা 8টা সংখ্যাৰ মুঠ
তাৰ পিছত নৱম সংখ্যাটো হৈছে 30 আৰু দশম সংখ্যাটো হৈছে 50 হল 160 লগত এতিয়া কি হ'ব চোৱা 8টা সংখ্যাৰ মুঠ আছিলে 8টাৰ আছিলে 160 নৱম সংখ্যাটো কিমান হ'ব 160 লগত কি যোগ হ'ব 30 যোগ হ'ব আৰু কি যোগ হ'ব 50 যোগ হ'ব 30 আৰু 50 যোগ হ'ব এতিয়া টোটালটো চোৱা 0 6 7 8 9 9 5 14 14 4 কৰিলে 1 আৰু 1 1 2 240 হল 240 ঠিক আছে টোটাল পালো কিমান 10টা সংখ্যাৰ মুঠ 240 ওকে ভালকে চোৱা 10টা কেনেকৈ হৈ গল 8টাটো ইয়াত অলৰেডি আছিলে তাৰ পিছত নতুনকৈ আৰু 30 আৰু 50 দুটা সংখ্যা সোমালে নহয় 9 10 হৈ গলগে এতিয়া 10টাৰ মুঠ যদি 240 হয় 10টাৰ গড় কিমান হ'ব 10টাৰ গড় কিমান হ'ব একদমই সিম্পল 240ক 10ৰে হৰণ কৰি দিয়া 10ৰে যদি কাটি দিয়া 24 হ'ব আমাৰ আনসাৰ 24 ইজ দা ৰাইট আনসাৰ অপশন বি হ'ব শুদ্ধ উত্তৰ ওকে এইটোৱে আছিল আজি ক্লাস ওকে সো 24 ইজ দা ৰাইট আনসাৰ বুজি নাপালে কমেন্টত জনাবা কমেন্টত আমি আনসাৰ দিম নেক্সট ক্লাসত আৰু লৈ আহিম তো আজি ক্লাসত এইখিনি আছিলে যদি আকৌ এবাৰ জনাই থওঁ যদি তোমালোকৰ কোনোবা জিএনএম নাৰ্ছিঙৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছা অনলি 549ত বহুত এটা ডাঙৰ এমাউন্ট নহয় 549ত তোমালোকে সম্পূৰ্ণ কোৰ্সটো আমাৰ পৰা পাই যাবাগে বেলেগৰ দৰে 1000 2000 আমি পইচা লোৱা নাই একদম আমি দুখীয়া মানে পোৰ যিসকল মধ্যবিত্ত লোক আছে বহুতে এফৰ্ড কৰিব নোৱাৰে 2000 টকা বা 3000 টকা বা 1000 টকাও কোনোৱে এফৰ্ড কৰিব নোৱাৰে সো অনলি 549 रुपीसত আৰু 20 টকা এটা ইয়াত প্লেটফৰ্ম চাৰ্জ কাটে তো তোমালোকে নকবা যে 549 ইয়াত দেখাইছে কিন্তু 569 এপত দেখাইছে সো 569 रुपीसত তোমালোকে কি কৰিব পাৰিবা আমাৰ এই কোৰ্সটো কৰিব পাৰিবা তো তোমালোকৰ যদি নাৰ্ছ হোৱাৰ আশা আছে আমি এটা আশা দিব পাৰো যে তোমালোকে যদি এই কোৰ্সটো পঢ়ি ভালদৰে যদি পঢ়া অকল কোৰ্স এটা লৈ থলে যে তোমালোকে পাস কৰিবা হেতু নহয় ভালদৰে যদি এই কোৰ্সটো লৈ পিনে তোমালোকে মনোযোগেৰে পঢ়া তেতিয়াহলে তোমালোকে এই এন্ট্ৰেন্স এক্সামটো পাস কৰিব পাৰিবা সো আজি এইখিনি আছিল নেক্সট আকৌ এটা নতুন ক্লাছত তোমালোকক লগ পাম তো আজি ইয়াকে কৈ মোৰ ক্লাসটো সমাপ্ত কৰিছো থ্যাংক ইউ